নমস্কাৰ মোৰ নাম জ্যোতিষ্মা বৰা হয় ভিডিঅটো সম্পূৰ্ণ এটা আনুমানিক ভিডিঅ হয় মই যি জানিছো যি বুজিছো তাৰ ওপৰত ভিত্তি কৰি বনাবলৈ চেষ্টা কৰিছো এটো যে 100% সঁচা হ'ব হেতুৰ ওপৰত কোনো নিশ্চয়তা নাই কিন্তু নিশ্চয় এটা মানে ইয়াৰ পৰা আপোনালোকে এটা আনুমানিক দৃষ্টি ল'ব পাৰিব সো আজি আমি আলোচনা কৰিম লখিমপুৰ ডিস্ট্ৰিক্ট উজনি অসমৰ কেন্দ্ৰবিন্দু বুলি ক'ব পাৰো লখিমপুৰ ডিস্ট্ৰিক্টৰ কাট অফ কিমান যাব লখিমপুৰ ডিস্ট্ৰিক্টৰ যদি আমি পোষ্টখিনি চাবলৈ যাওঁ আনৰিজাৰ্ভত আছে 203টা পোষ্ট ওবিচিত আছে 41টা পোষ্ট এসচিত আছে 24টা পোষ্ট এসটিত আছে 32 এসটি হিলছত আছে 21 পিডব্লিউডিত আছে 21 টি টাইপছত আছে 21 টোটাল পোষ্ট আছে 365টা টি টাইপছত 23 আছে হা 365টা পোষ্ট আছে লখিমপুৰ ডিস্ট্ৰিক্টত এটা ইয়াৰ কাট অফ কমনে বাহিব সো ইয়াৰ কেইটামান কথা চাব লাগিব ইয়াৰ সাইডতে থকা ডিস্ট্ৰিক্টটো হৈছে শোণিতপুৰ সো ওচৰৰ ডিস্ট্ৰিক্টৰ মানুহবিলাক বিশেষ হোৱা দেখা পোৱা নাযায় ধেমাজিত পোষ্ট আছে যদিও কম আছে ধেমাজিৰ মানুহে এপ্লাই কৰিব লখিমপুৰৰ লোকেল মানুহে এপ্লাই কৰিব আপাৰ আসামৰ মানুহবিলাক প্ৰায়ে এপ্লাই কৰিব কিন্তু আপাৰ আসামৰ যদি লখিমপুৰৰ ওচৰৰ ডিস্ট্ৰিক্টটা চাবলৈ যাওঁ ডিব্ৰুগড়ৰ মানুহখিনি ধৰ ফাৰ্স্ট অপচনটো ডিব্ৰুগড় ৰাখিব কিন্তু তিনিচুকীয়া আৰু শিৱসাগৰত পোষ্ট নাই কিন্তু শিৱসাগৰৰ কাৰণে আকৌ মানে জোৰহাট আছে আমাৰ গোলাঘাট আছে তাতো অলপ পোষ্ট আছে সো লখিমপুৰৰ কাট অফটো যদি ডাইৰেক্টলি ক'বলৈ যাওঁ মোৰ মতে কমিব লাগে কিয়নো কমিব লাগে য'ত আনৰিজাৰ্ভৰ পোষ্টটো বেছি হয় ইউআৰৰ পোষ্টটো বেছি হয় তাত সদায় ওবিসি কাট অফটো কমে ধুবুৰীৰ ক্ষেত্ৰত যেনটো ওলোটা হৈছে ধুবুৰী আগৰ ভিডিঅ'টোত কৈ আহিবলৈ চেষ্টা কৰা হৈছে যে ধুবুৰীৰ ক্ষেত্ৰত কাট অফটো বাহিলে লখিমপুৰৰ ক্ষেত্ৰত কমিব কাৰণ ইয়াত চক আনৰিজাৰ্ভত যদি আছে ইউআৰ ইয়াত ধৰ 203টা পোষ্ট আছে 120টা মান ধৰ জেনেৰেল মানুহ সোমাই গ'ল হলে তাৰ উপৰি 30-40টা মান মানুহ ওবিচিৰ মানুহ সোমাই যাব যাৰ পাৰ্চেন্টেজ ভাল তাৰ উপৰি ধৰ 10টা যেনিমে এসচিৰ মানুহ সোমালে 10টা এসটিৰ মানুহ সোমালে 2টা পিডব্লিউডিৰ মানুহ সোমালে তেনেকে 203টা পোষ্টটো হেই হৈ যাব সো যোনখিনি ওবিচিৰ কাৰণে যোনটো ৰিজাৰ্ভেশন আছে 41টা পোষ্টৰ সেই ৰিজাৰ্ভেশনটোত কি হ'ব যে কাট অফটো কমি আহিব সেম কন্ডিশন হ'ব এসচিৰ ক্ষেত্ৰটো এসচিৰ ক্ষেত্ৰত 24টা পোষ্ট আছে 24টা পোষ্ট আছে যদি ধৰ এসচিৰ যোনখিনি পাৰ্চেন্টেজ ভাল তেওঁলোক ক'ত সোমাব obviously আনৰিজাৰ্ভত সোমাব এসটি খিনিও 32টা পোষ্ট আছে সুকাখিনি যাৰ ভাল পাৰ্চেন্টেজ কি হ'ব যে তেওঁলোক আনৰিজাৰ্ভত সোমাই যাব বাকিখিনি ৰিজাৰ্ভেশনত আহি যাব সেই ৰিজাৰ্ভেশনৰখিনি আমি মানে যোন যাৰ কম আছে অলপ কম আছে ধৰ 58 59 57 তেওঁলোকে পাই যাব লাগে সো কাট অফটো এটোৱে কম যে ধুবুৰীতকেটো মোৰ মতে কম আহিব ধুবুৰীত যদি 58 আহে লখিমপুৰত তাতকে 1 বা 2 কম আহিব 56 57 তেনেকুৱা কাট অফ মোৰ মতে লখিমপুৰত আহিব লাগে এসটি ক্ষেত্ৰটো তাতকে অলপ কম আহিব হেতুৱে আপোনালোকে যদি 87 89 90ও পাইছে একাডেমিকটো যদি মোটামুটি ঠিকে আছে আপোনালোকে লখিমপুৰত পাই যাব লাগে মোৰ মতে পাই যাব লাগে বাকিখিনি কথা নকওঁ আৰু হেতুৱে আছিল সম্পূৰ্ণ ভিডিঅটোৰ বিশেষ হ'ব নাযাওঁ কিন্তু মানে ওবিসি ক্ষেত্ৰত মোৰ মতে হাইয়েস্ট কম আহিব লখিমপুৰ ডিস্ট্ৰিক্টত হেতুৱে আছে এনে কাট অফ বেছি যায় কিন্তু লখিমপুৰত পোষ্টটো কম থাকে ঠিক আছে ধন্যবাদ জয় আই অসম